ৰৈ মনে মৰণটো কৃষ্ণৰ চৰণ যিটো তাৰ কথা শুনি স্বৰূপ সংহৰি কলিৰ পাপ তাহাংক জগত বাপ দেন্ত আপোনাৰ নিজ ৰূপ এবে মই দহাই মতি কলি কেশে কৰো তুতি যদি কলি পাপৰ সাগৰ মহন্ত গুণে কোৱাৰ সংসাৰ মধ্যত সাৰ শুনা সাৱধান নিব যদি দুৰাচাৰ আতি যদি বা অধৰ্ম জাতি কৰে মাত্ৰ কীৰ্তন কীৰ্তন কৃষ্ণৰ কীৰ্তন দেই আতি অপ্ৰয়াস ভাবে এতেকে কৃষ্ণৰ পাৱে চিন্দেশ বে সংসাৰৰ বন্ধ সত্য যোগে ধ্যান কৰি সদায় আৰাধে হৰি নানা যজ্ঞ যদি ত্ৰাত দাপৰে ভকতি ভাৱে পুজি আজি গতি পাৱে মহা মহা মহন্ত সাক্ষাতে ইটো ধন্য ধন্য কলি আকেশে মহন্ত বুলি ভাল মন্দ একোৱে নচাৱে যতেক যুগৰ ধৰ্ম আচাৰ যতেক কৰ্ম কীৰ্তন সবাৰো ফল পাৱে এতিয়া বাপ বান্ধৱসকল ইমান সুন্দৰ পৰামৰ্শ আগবঢ়াইছে আমি গ্ৰহণ কৰিব লাগিব যে হৰিনাম লওঁতে বা হৰিনাম গ্ৰহণ কৰোঁতে বা হৰিনাম পৰিৱেশন কৰোঁতে আমাৰ অস্পৃশ্য ভাৱবিলাক মনৰ পৰা কিন্তু ত্যাগ কৰিব লাগিব গতিকে মই এটা প্ৰসংগ ক'লে আমাৰ বুজাত ভাল হ'ব বাপসকল যে আজিৰ পৰা 12 বছৰ আগতে এখন জিলালৈ গৈছিলোঁ গৈ পাইছিলোঁগৈ একেবাৰে কম আই মাতৃসকল প্ৰায় 1,500 গৰাকীমান আই মাতৃ আছে আপোনালোকে জানেই আজিকালি মহিলাৰ সংখ্যাটো সকলোতে বেছি আৰু আমাৰ বাপসকলো আছিল 500 মান যুৱক যুৱতীসকলো আছিল 200 মান মানে আপুনি 2200-2300 মান ভকত একেলগে বহি আছে মই ভাবিলোঁ আজি ভাগৱত বৰ ভাল হৈ আছে চাগে এনেকৈ বুলি বৰ ভাল লাগিল মনটো পিছে পাছফালে গৈ মনটো আকৌ বেয়া লাগিল মই সেই বেয়া লগা কথাটোহে কম এতিয়া দেই পাছফালে 3টা প্ৰস্ৰাৱগাৰ বনাই থৈছে এটাত লিখিছে বিশেষ শ্ৰেণীৰ প্ৰস্ৰাৱগাৰ এটাত লিখিছে দ্বিতীয় শ্ৰেণীৰ প্ৰস্ৰাৱগাৰ এটাত লিখিছে তৃতীয় শ্ৰেণীৰ প্ৰস্ৰাৱগাৰ মোৰ আপত্তি একো নাই কিন্তু প্ৰস্ৰাৱগাৰকেইটা যেতিয়া অধ্যয়ন কৰি দেখা পালোঁ 1 নম্বৰ প্ৰস্ৰাৱগাৰটোত একটিং পানী আছে এটা মগ আছে 2 নম্বৰ প্ৰস্ৰাৱগাৰটো চালোঁ যে পানী টিংটো চিট খাই পৰি আছে আৰু 3 নম্বৰ প্ৰস্ৰাৱগাৰটোত পানী বা টিঙৰ কোনো প্ৰশ্নই নাই এতিয়া মোৰ প্ৰথম প্ৰশ্ন আহিলে এতিয়া ভাগৱত ইয়াত পঢ়িম নে ঘৰলৈ যাম প্ৰস্ৰাৱগাৰ 3টা দেখি এতিয়া ভিন্ন প্ৰস্ৰাৱগাৰ দেখিলোঁ তাত ভিন্ন ভাৱ যে মানুহৰ নাই মই এই অনুভৱটো কৰিবলৈ বৰ জটিল পালোঁ এতিয়া ব্যাখ্যা বা মানে পাঠ নকৰিলোঁ নহয় মই ভাড়াটোতো লাগিব বহুত দূৰ গৈছোঁ এতিয়া মহাপুৰুষ শংকৰদেৱৰ এটা পবিত্ৰ বাণী লৈ মনত পৰিলে কেনেকৈ তাত ভাগৱত পাঠ কৰিম
এতিয়া অধমৰ লাগিলে পাচাব কৰিবলৈ। এতিয়া মইতো কোন নম্বৰলৈ যাম? 1 2 3 চালোঁ যে পানী আছে মাত্ৰ 1ত। বিশেষ শ্ৰেণী পাচাবগাৰ বুলি লিখিছে নহয়, একদম ডাঙৰ ডাঙৰ আখৰ লেখা আছে। এতিয়া বিশেষ শ্ৰেণীতে সোমাই গ'লোঁ একদম কৃষ্ণ বুলিয়া, যি হয় হ'ব আৰু। যেতিয়া বিশেষ শ্ৰেণী পাচাবগাৰ সোমাই গ'লোঁ, এজনে পিতলৰ লোটা এটা লৈ দৌৰি আহিছে যে বিশেষ শ্ৰেণী পাচাবগাৰত ভৰি ধুৱাবৰ কাৰণে আমাক কমিটিয়ে নিয়োগ কৰিছে। এই দ্বিতীয় তৃতীয় বোলে, দ্বিতীয় তৃতীয়ত আমাৰ দায়িত্ব নাই। এতিয়া আপুনি অনুভৱ কৰক, যিটো অনুষ্ঠানত পাচাবক ভাগ কৰি দেখুৱালে তাত ভকতি কিমান হ'ব আপোনালোকে অকণমান অনুভৱ কৰকচোন। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, প্ৰাণীক নিন্দিয়া যদি মোকে ভজয়, তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। কেলৈ? এ ৰাম যিজনে আপোন পৰ ভেদ কৰয়, তাক মই ঘোৰতৰ দিওঁ মৃত্যু ভয়। উপায় হেন জানিছো তবৰ কৰিয়া বিচাৰ, অনুক্ৰমে সবাকো কৰিবা সৎকাৰ। এই অনুক্ৰমটো কেনেকৈ কৰিব লাগে? আমাৰ মহাপুৰুষ শংকৰদেৱে দেখাইছে কি বুলি? কুকুৰ শৃগাল গধৰ ভৰ আত্মা ৰাম। যে তেওঁলোকৰ হৃদয়তো আত্মাৰাম আছে, কিন্তু মানুহক পূজা কৰাৰ দৰে তেওঁলোকক পূজা কৰিব নোৱাৰিবা। তেওঁলোকক এমুঠি অন্ন দিয়া মানে পূজা কৰা, কিন্তু মানুহজনক পূজা কৰাটো হৈছে ঈশ্বৰৰ ভক্তি বা জ্ঞানৰ দ্বাৰাই পূজা কৰিব লাগিব। কিন্তু ইতৰ প্ৰাণীবিলাকক আপুনি কুকুৰটো 20,000 টকা দি কিনি আনি ৰাতিপুৱা যদি কিমতে ভকতি বুলি গায়, আপোনাৰ সেয়া পূজা হ'ব নেকি? যে মহাপুৰুষ শংকৰদেৱৰ দৰ্শনবিলাক চাওকচোন, কিমান আছিল সুন্দৰ, কিমান সুন্দৰকৈ তেওঁ বুজাইছে আমাক যে মানুহৰ পূজা ইতৰ প্ৰাণীৰ কাৰণে নহয়, আৰু ইতৰ প্ৰাণীৰ পূজা মানুহৰ কাৰণে নহয়। এইবিলাক আমাক সুন্দৰকৈ বুজাইছে। সেইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, আপুনি মই কোন? স্বয়ং ব্ৰহ্মায়ো এদিন ভগৱন্তক সুধিছিল যে জাতি আৰু অজাতিৰ কথা। তে ভগৱন্ত ইমান সুন্দৰকৈ গালি পাৰিছে, ব্ৰহ্মাকসম বুদ্ধি হৰি বচন বুলিলা, মূৰ ভকতৰ কিয় জাতি বিচাৰিলা। ব্ৰহ্মা, তুমি মোৰ ভকতৰ জাতি বিচাৰিবলৈ কোন? এতিয়া ব্ৰহ্মাৰ প্ৰশ্ন, ভকত হ'বলৈ কি কৰিব লাগিব? এ ৰাম হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিক নভজে সিটো জানিবা অজাতি। খাটাং কৈছে গোসাঁয়ে যে যিজনে উচ্চ কুলত জন্ম হৈছে, ভগৱন্তক ভজা নাই, ঈশ্বৰ জ্ঞান কৰা নাই মানুহক, এইজন অজাতি বুলি কৈছে। আৰু যিজন অন্তৰ্জাতিত জন্ম হৈও যদি ঈশ্বৰক জ্ঞান কৰিছে, ভকতক পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিছে, নেদেখাজনক বিশ্বাস কৰিছে, দেখাজনক সন্মান কৰিছে, এইজনৰ নামেই হ'ল জাতি। এই মনৰ যিবিলাক অস্পৃশ্য ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ ভাৱনাবিলাক আমি ভাগৱত শুনি পেলাই ত্যাগ কৰিব লাগিব। আমি অস্পৃশ্য। এতিয়া এজন হিন্দুক কাটিলেও 7টা তৰপৰ পাছত তেজ ওলাব, এজন মুছলিমক কাটিলেও 7টা তৰপৰ পিছত তেজ ওলাব। মানুহৰ সৃষ্টিটো একেই, বগা কলাহে থাকিব পাৰে, কিন্তু মানুহৰ সৃষ্টি কিন্তু ভগৱন্তৰ ক্ষেত্ৰত একেই। সেইকাৰণে আমাৰ এজন পণ্ডিতে প্ৰমাণ কৰিছিলে যে ভাৰতবৰ্ষত কিমানটা জাতি আছে। ভাৰতবৰ্ষত 1652টা ভাষা ভাষীৰ মানুহে বসবাস কৰে, কিন্তু প্ৰত্যেকৰে ভাষা সাহিত্য বেলেগ, কিন্তু ঈশ্বৰ কিন্তু এজনেই। কোনোবাই আল্লাহ বুলি মাতিছে, কোনোবাই হয়তো ৰাম বুলি কৈছে, কোনোবাই কৃষ্ণ বুলি কৈছে, কোনোবাই গড বুলি কৈছে, কোনোবাই হয়তো অন্য নামেৰে ভগৱন্তক পূজা কৰিছে। ভগৱন্তে কৈছে মই সকলো কথাই বুজি পাওঁ, মই কাৰো ভাষা ভাষীৰ কথা নুবুজাকৈ ভগৱন্ত ইমান
মানে অন্তৰহীন, তেওঁ সকলো ভাষাকে বুজি পায়। গতিকে সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দয়া সকৰ্ণ চিত, হৈয়া শৌচ কৰা মন ভকত বৎসল, তাকে বোলে ভাগৱত ধৰ্ম মহা বল। যে আমি সেইকাৰণে ভিন্ন ভাৱবিলাক মানুহৰ ক্ষেত্ৰত আনিব নালাগে। আমি সকলোকে আত্মা জ্ঞান কৰিব লাগে আৰু পৰাপক্ষত জাতি অজাতি ভাৱটো আমাৰ হৃদয়ৰ পৰা ত্যাগ কৰি বৰ্তমান সমাজত ইয়াক প্ৰত্যক্ষভাৱে প্ৰচাৰ কৰাটোৱে হ'ল ভাগৱত ধৰ্ম। এইবিলাক আমি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইবিলাক আমাৰ ধৰাৰ কোনো প্ৰয়োজন নাই বুলি মহাপুৰুষ মাধৱদেৱে কৈছে। আমাৰ কথা একো নাই। কি বুলি কৈছে আপোনালোকে সকলোৱে গাওকচোন, গালে ভাল লাগিব মনটো। নুহু জানা আমি, গাওকচোন। চাৰি জাতি চাৰি বাপ বান্ধৱ আই মাতৃসকল, আমি ঘোষাটো গাই দিলেই নহ'ব, আমাৰ অনুভৱো হ'ব লাগিব। এতিয়া মহাপুৰুষ মাধৱদেৱে যিমান ঘোষা লিখিলে এইবিলাক আমাৰ মানৱ জগতৰ কল্যাণৰ কাৰণে লিখি থৈ গৈছে। যে নুহু জানা আমি চাৰি জাতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, এই চাৰিটা জাতিৰ ভিতৰত প্ৰভু ভগৱন্ত মই এটাতো নপৰোঁ। এতিয়া মই কিহত পৰোঁ? দাসৰো দাস, অৰ্থাৎ ভগৱন্তৰ দাস হ'ল ভকতসকল, মনত ৰাখিব। আৰু মই সেৱা কৰাজন এইসকলৰ দাস হ'ব লাগিব, তেতিয়াহে ভগৱন্তৰ কৃপা হ'ব। ভগৱন্তৰ দাস হ'ল ভকত, আৰু ভকতৰ দাস হ'ব যিজনে ভকতক সেৱা কৰে। মানে পোনপটীয়াকৈ সেৱা কৰাজন কেতিয়াও ভগৱন্তৰ দাস হ'ব নোৱাৰে। ভগৱন্তৰ দাস হ'ল ভকতসকল, আৰু ভকতসকলক সেৱা কৰাসকল ভকতসকলৰ দাস বুলি ভাবিব। তেতিয়া ৩ নম্বৰ দাসজন এইজন হ'ব, দাসৰো দাস টান দাস ভৰিলোঁ আমি। এই অনুভৱটো যদি আমি সকলোৱে কৰিলোহেঁতেন, আমাৰ মাজত আজি বৈষম্য বা চুতবৰ ভাৱনাবিলাক আমাৰ মাজত নাথাকিলেহেঁতেন। গতিকে আমি ঘোষা মাহ প্ৰসাদ খাবৰ কাৰণে তৈয়াৰ কৰা নাছিলে। মাহ প্ৰসাদ নাম গাবৰ কাৰণে ঘোষা অকল সীমাবদ্ধ ৰাখিব নালাগিছিল। আমি অধ্যয়ন কৰিব লাগে। অধ্যয়ন কৰি আমি প্ৰজন্মক কথাখিনি বুজাই দিব লাগিব যে ঘোষা আচলতে জ্ঞানৰ কাৰণেহে মহাপুৰুষসকলে লিখিছিল। ই প্ৰসাদ খাবৰ কাৰণে আচলতে তৈয়াৰ কৰা নাছিল। এতিয়া আমাৰ বেমাৰটো সেইখিনিতে লাগিছে। আমাৰ খাবৰ কাৰণেহে ঘোষা গাওঁ, পাঠ কৰোঁ। খাবলৈ নহ'লে আমাৰ কোনো প্ৰয়োজন
নাই সেইকাৰণে হয়তো আমি যিমানখিনি কথা বুজিব লাগে আজিৰ সেইখিনি কথাৰ পৰা আমি বিৰত থাকিব লগা হৈছে ইয়াৰ পাছত কি কৈছে আমি অকণ শুনি লওঁ কৃষ্ণ হে ৰাম কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনেহে জানিবানি পতি কলিৰ পাতে কচয় কীৰ্তনেহে কৰে ক্ষয় পাৱে নৰে পৰম মুকুতি মহাভাগ্যৱন্ত নৰে কলিত কীৰ্তন কৰে আছে পুণ্য পৰ্বত আকাৰ কেশৱ প্ৰসন্নতাৰ লোহাৰৰ লোহাৰ সিহে পাইলে সংসাৰৰ কৃষ্ণ অষ্ট অধ্যায় দুলৰী উপদেশ এই ৰাম শুনা সভাসদ অভাগত পদ আপদ শোক বিনাশ ইটো কলিকাল ভকতৰ ভাল কৰিলা শোকে প্ৰকাশ ৰাম ভাৰত বৰিষ মনুষ্য শৰীৰ কলিযুগ হৰি নাম শাৰীৰ সংযোগ কত পুণ্য পাইলা কৰাত বাৰ ৰাম ইহেন কলিত তৰিতে নপাৰে মনুষ্য শৰীৰ পায়া ভকতি নকৰে হৰি নোহমৰে তাক বঞ্চয় বিষ্ণু মায়া ৰাম নমো নমো ৰাম কৰা উপখাম সংসাৰত দুখ তোমাক নভজি আপদত মজি মৰু হেৰা কৃষ্ণ বাপ হে ৰাম তুমি হি মাধৱ আমাৰ বান্ধৱ
তাৰণ তোমাৰ চৰণ তথাপি নিচিন্তে চিত্ৰ এৰা মনৰ লগত ভৈলো বুদ্ধিহত মায়াৰ নাপাইলো পাৰ মই দুৰাখয় জানি কি পাময় আপুনি কৰায় উদ্ধাৰ ৰাম ভকতে সঞ্চিব জিমতে বঞ্চিব সংসাৰ তাপ দূৰ ঘূৰ দিও উপদেশ হেৰি কি কেশ হৃদয়তে থাকি মোৰ ৰাম সদা মোৰ মুখে যেন সুখে দুখে নচাৰো তোমাৰ নাম হেন কৃপা কৰা দিন উদ্ধাৰা ডাকিব বাৰু কৃষ্ণ আমাৰ পাঠ অকণমান দীঘলীয়া হৈছে আৰু আমি ছুটিকৈ দুআষাৰ আগবঢ়াইছোঁ যে বাপ বান্ধৱ আই মাতৃসকল এতিয়া বা কেতিয়াবা কোনো আমি কওঁ মুক্তি শ্ৰেষ্ঠ আৰু কেতিয়াবা কোনোবা ভকতে কয় ভকতি শ্ৰেষ্ঠ এই গোটেই পাঠৰ বিষয়বস্তুটো হ'ল ভক্তিৰে মনত ৰাখিব লাগিব যে ভক্তি কৰিলে পাঁচবিধ মুকুতি অৱশ্যে আমাৰ থাকিব শালৈক্য সাযুজ্য সামীপ্য সাৰূপ্য বাণ বা নিৰ্বাণ এই পাঁচবিধ মুকুতি ভক্তিৰ লগত আমাৰ থাকিবই সেইকাৰণে হয়তো মহাপুৰুষ মাধৱদেৱে লিখিব লগা হৈছিল মুক্তিটো নিস্পৃহ অৰ্থাৎ আমি ভক্তিহে কৰিব লাগে মুক্তি বিচাৰিব নালাগে কৰ্মহে কৰিব লাগে কৰ্মৰ পৰা ফল বিচাৰিব নালাগে এয়া হ'ল ভাগৱতে দিয়া সিদ্ধান্ত তথাপিতো কৰ্ম কৰাৰ কথা কোৱাৰ লগে লগে অৰ্জুনে প্ৰশ্ন কৰিছে কৰ্ম কৰি যদি ফলবাঞ্ছাই কৰিব নালাগে মানুহে কৰ্ম কৰা কি লাভ হ'ব অপাৰ্থে বোলে কিবা কাৰ্যে কৰ্ম কৰি মৰে কৰ্ম কৰি তাৰ যদি ফলতিয়া কৰে হে সখী মানুহে কৰ্ম কৰি যদি ফলবাঞ্ছাই কৰিব নালাগে মানুহে কৰ্ম কৰা কি লাভ আছে তেতিয়া ভগৱন্তে কৈছে এই ৰাম কৃষ্ণে বোলে কহোঁ মই শুনাম হাবল নুখুজিলে ঈশ্বৰে পুনি দেন্ত ফল হে অৰ্জুন মনত ৰাখিবা অন্য দেৱতাক খুজিব লাগে কিন্তু পৰম দেৱতাক খুজিব নালাগে কেনেকৈ এই ৰাম যেন আতি শিশু চোৱা
ভয়খনো খোজয় স্নেহে থাকি তথাপিতো মাতৃস্তন দেয়। এগৰাকী মাতৃয়ে সৃষ্টি কৰাৰ পাছত সন্তানে কোনখন সময়ত কি আহাৰ খাব লাগে যেনেকৈ জানে, ময়ো বোলে তদ্ৰুপ। ইয়াৰ পৰা নি মহাপুৰুষ মাধৱে গোসাঁই লিখিছে, ধেনু যেনমতে বৎসক পালয়ত তুমি সেইমতে ভকতক পালা ৰাম। এয়া হ'ল ভগৱন্তৰ সিদ্ধান্ত। সেইকাৰণে আমি ভক্তি কৰিব লাগে, মুক্তি বিচাৰিব নালাগে। এতিয়া আপোনালোকে জানি সুখী হ'ব, গোপীসকলে ভগৱন্তক দুবাৰকৈ লগ পাইছিল। এবাৰ লগ পোৱাৰ পাছত গোপীসকলক ক'লে তোমালোকে 6 মাহ দিন কাত্যায়নী ব্ৰত কৰিব লাগিব। মনত ৰাখিবা, ব্ৰত শেষ হোৱাৰ দিনাখনি মই আহিম, তোমালোকে মোক বিচাৰিব নালাগে। এয়া হ'ল ভগৱন্তৰ বাণী। এদিন সৌভাগ্য মিলিল, 160 দিন হ'ল, 180 দিন। সেইদিনাখন যমুনাৰ তীৰতে বস্ত্ৰ থৈ অৰ্ধবস্ত্ৰৰে তেওঁলোকে স্নান কৰি আছিল। সেই সুবৰ্ণ সুযোগটো এদিন ভগৱন্তই গ্ৰহণ কৰিলে আৰু লগে লগে গোপীসকলৰ বস্ত্ৰ নি ভগৱন্তই কদম্ব গছত উঠাই থলে। গোপীসকলে স্নান কৰি যেতিয়া দেখিলে বস্ত্ৰ নাই, ভগৱন্তক দেখি পেলাই এটা হস্তৰে লজ্জা নিবাৰণ কৰি এটা হস্তৰে ভগৱন্তক বস্ত্ৰ খুজিলে। মানে সেইদিনাখনলৈকে গোপীসকলৰ ভক্তি হোৱা নাই। তেতিয়া ভগৱন্তই ক'লে, হেন দেখি কৃষ্ণে হাসি বুলিলন্ত আবেশে লংঘিলা বেদ একহস্তে যিটো দেৱ কয় পাহৈ এ তাৰ হস্ত কৰো সেইদিনাখনলৈকে গোপীসকলৰ ভক্তি নহ'ল। ভগৱন্তই ক'লে তোমালোকে ভকতি কৰাকৈ যোৱা, মই এদিন তোমালোকক বিচাৰিম। মই যেতিয়া বৃন্দাবনত বাঢ়িব যাম, তোমালোকে মোৰ ওচৰলৈ যাবা। সেই সময়লৈকে গোপীসকলে অপেক্ষা কৰি থাকিল। এদিন সুবৰ্ণ সুযোগ আহিল, বৃন্দাবনত বাঁহী বাজিল আৰু লগে লগে গোপীসকলে গৈ ভগৱন্তক আশ্ৰয় ল'লে। তেতিয়া গোপীসকলক ভগৱন্তই বিভিন্ন পৰীক্ষা কৰিলে। পৰীক্ষাত কিন্তু সেইদিনাখন অৱতীৰ্ণ নহ'ল, উত্তীৰ্ণই হ'ল, অলপ হ'লেও উত্তীৰ্ণ হ'ল। মানে ভগৱন্তই ভয় খুৱাইছিল যদিও তেওঁলোকে ভগৱন্তৰ ভয়ৰ প্ৰতি গুৰুত্ব নিদি ভগৱন্তকে আশ্ৰয় ল'লে। তেতিয়া গোপীসকলে ভগৱন্তক ক'লে যে তোমাক এৰি আমি কেতিয়াও গৃহলৈ নাযাওঁ। তেতিয়া ভগৱন্তই প্ৰশ্ন কৰিছিল যে তোমালোকৰ ঘৰত কোন কোন আছে, যাৰ যেনেকুৱা আছে সকলো কথা ক'লে। তেতিয়া ভগৱন্তই ক'লে এতিয়া তোমালোক ঘৰলৈকে যোৱাকৈ যোৱা, ঘৰৰ যোগেদিহে তোমালোকে মোক লাভ কৰিব পাৰিবা। কি বুলি ক'লে? এৰা স্বামীৰে সেৱা কুল স্থিৰ মহাধৰ্ম পুত্ৰ সম পুষি আকৌ ৰিবাগৃহ কৰ্ম। হে গোপীসকল, এতিয়া তোমালোক ঘৰলৈকে যোৱাকৈ যোৱা। বাস্তৱ জগতক স্বামীসকলকে মই বুলি আজিৰ পৰা সেৱা কৰিবগৈ লাগিব। মানে ভকতি ক'ত কৰিব লাগে ধুনীয়াকৈ বুজাই দিলে। এগৰাকী আয়ে প্ৰশ্ন কৰিলে, স্বামীক সেৱা কৰাৰ মোৰ আপত্তি নাই, কিমান তাৰিখলৈকে কৰিব লাগে লিখি দিয়ক, ভগৱন্তক ক'লে। তেতিয়া ভগৱন্তই খাতা লুটিয়াই দিলে, ভাগৱত উলিয়াই দিলে। কি বুলি ক'লে?
হে ৰাম যদি জৰা কলাবুবা কুজাহুৱে পতি তথাপিতো নেৰিবা শাস্ত্ৰৰ সন্মতি। এতিয়া তাৰিখটো নিৰ্ণয় কৰি দিলে। স্বামী যদি জৰা হয়, স্বামী যদি কলা হয়, স্বামী যদি বুবা হয়, শব্দকেইটা চাম কিমান সুন্দৰ শব্দ প্ৰয়োগ কৰিছে। এই তিনিটা অৱস্থা পালেও তোমালোকে স্বামীক কেতিয়াও সেৱা নকৰাকৈ নাথাকিব, ভকতিৰ আচৰণ কৰিব লাগিব। মনত ৰাখিবা, স্বামীক এই যদি আমাক ভজা উপপতি সমেক্ৰিয়া কৰ্ম গুৰি হিত পৰ্বত সমান পাপ সৌকাৰ্য বিস্তৰ ইহকালে নিন্দা পৰকালে মহাভয় স্বামী যেবে জানৈ মিলৈ পৰম সংশয়। গতিকে আমাৰ যুৱকসকলেও ভগৱন্তক পূজা নকৰিলেও হ'ব, যদিহে পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰে, পিতৃ মাতৃক যদি আদ্য দেৱতা বুলি পূজা কৰে, সেই পূজা ভগৱন্তক আৰু বেলেগে নিবেদন কৰিব নালাগে। গতিকে ভাৰ্যাসকলেও যদি স্বামীক ঈশ্বৰ জ্ঞান কৰিব পাৰে, তেতিয়াহ'লে সেইগৰাকী ভাৰ্যাই আকৌ ঈশ্বৰক বিচাৰি ফুৰিব নালাগে। এইবিলাক হ'ল বাস্তৱ কথা। আৰু ভকতসকলক যেতিয়া ঈশ্বৰ জ্ঞান কৰিব, নেদেখাজনতকৈও তেওঁলোকে ভগৱন্তই তেওঁলোককহে বেছি কৃপা কৰিব। এয়া হ'ল ভগৱন্তৰ নিদৰ্শন। এইকাৰণে বাপ বান্ধৱ আই মাতৃসকল, আমি ভক্তি আচৰণ নকৰা জীৱই কেতিয়াও মুক্তি পথৰ সন্ধান লাভ কৰিব নোৱাৰে। এইবিলাক হ'ল একোটা পদ্ধতি। এই পদ্ধতিবিলাক যদি আমি প্ৰয়োগ নকৰোঁ, আপুনি নেদেখাজনক প্ৰাৰ্থনা কৰা মানুহ বহুত আছে। আজি মঠ মন্দিৰে বা নামঘৰলৈ যাওক, নেদেখাজনক কৃষ্ণ বুলি কোৱা মানুহ বহুত আছে, কিন্তু মানুহক কৃষ্ণ বুলি কৈছে নাই, ঈশ্বৰক স্বামীগৰাকী কৃষ্ণ বুলি কৈছে নাই। এই ভাৱাপন্নবিলাক আহিবলৈ হ'লে আমি ভাগৱত দৰ্শনবিলাক শুনিব লাগিব। আৰু ই কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভগৱন্তৰ কৃপা আৰু ভকতৰ আশীৰ্বাদৰ প্ৰয়োজন থাকিব লাগিব। ভকতৰ আশীৰ্বাদ লাগিবই। বা যিগৰাকীয়ে ভকতৰ আশীৰ্বাদ ল'ব নোৱাৰে, ভগৱন্তৰ হাজাৰ কৃপা পালেও হয়তো ভগৱন্তই কৃপাখিনিৰ দ্বাৰাই জীৱবিলাকক আত্মজ্ঞান কৰাটো সম্ভৱ নহ'ব। কেতিয়ালৈকে? সজ্জনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। সেইকাৰণে আমি ভকত সেৱা কৰিব লাগে, স্বামীক সেৱা কৰিব লাগে, পুত্ৰক ঈশ্বৰ বুলি ভাবিব লাগে, বা পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিব লাগে। ইয়াৰ অৰ্থটো এইটোৱেই, ইজনে সিজনক যেতিয়ালৈকে আশীৰ্বাদ দিব নোৱাৰিম, নেদেখাজনৰ কৃপাত আমি চতুবৰ্গ সাধন কৰাটো সম্ভৱ নহ'ব। ইয়াৰ পাছত পদে কি কৈছে আমি অকণমান শুনি লওঁ।